তো হেল্ল' গাইজ, মেথ চিম্প্লিফিকেশ্যনত তোমালোকক আকৌ এবাৰ স্বাগতম জনালোঁ। মই তন্ময় তোমালোকক আজি ছেকেণ্ড ক্লাছ এডভান্স মেথড কৰাম। তো ফাৰ্ষ্ট ক্লাছত আমি কৰিছিলোঁ কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 2ৰ 1 নম্বৰখিনি, আৰু আজি এইটো ষ্টাৰ্ট কৰিম। এইটো হ'ল কুৱেশ্যন নম্বৰ 2ৰ 2 নম্বৰখিনি। আশা কৰিছোঁ সকলোৱে ভালে আছা। তো বলা আমি ষ্টাৰ্ট কৰোঁ। কি কি দিয়া আছে? ইয়াতে দিয়া আছে 2 নম্বৰত যে গিভেন number of u 120, number of a 42, number of b 50, number of a intersection b কিমান দিয়া আছে 21। আমাক উলিয়াব লাগে number of n b কমপ্লিমেন্ট উলিয়াব লাগে, মানে n b কমপ্লিমেন্টৰ आंसर খিনি আমাক কি উলিয়াব লাগে। তো এইটোৰ आंसर উলিয়াৰ কাৰণে ফৰ্মুলা লাগিব। ফৰ্মুলা আমি আগৰ ক্লাছত গোটেইখিনি কৰাইছো, তথাপিও অলপ চাই লোৱা ফৰ্মুলা খিনি কেনেকৈ উলিয়াই। ধৰা এইটো ভেন ডায়াগ্ৰাম খিনি মই ড্ৰ কৰি ললো। তো ভেন ডায়াগ্ৰামত এইখিনি কোৱা হয় a বুলি, এইখিনি কোৱা হয় b বুলি। তাৰ মানে এইটো হল গোটেইটো a এর পোরশন, এইটো হল গোটেইটো কাৰ পোরশন b এর পোরশন। পোরশন মানে অংশ। এতিয়া এই যেটো পার্ট আছে না, এইটো সোয়া a তো আছে, এইটো কি b তো আছে, গতিকে এইটো দুয়োটাৰে কি কমন পোরশন, যা কোৱা হয় a ইন্টারসেকশন b বুলি কোৱা হয়। তো কথাটো হল আমাক কৈছে b কমপ্লিমেন্ট উলিয়াবৰ কাৰণে। এতিয়া কমপ্লিমেন্ট মানে কি? কমপ্লিমেন্ট মানে হল যেতিয়া কৈছে বি কমপ্লিমেন্ট, কমপ্লিমেন্টৰ ফৰ্মুলা হল যে গোটেইটোৰ পৰা, গোটেইটো মানে এইটো হল ইউ, গোটেইটোৰ পৰা কাক বিয়োগ কৰিব লাগিব? নাম্বাৰ অফ ভি, এইটো বিয়োগ কৰিব লাগিব। গোটেইটো কিমান আছে? গোটেইটো আছে ইউনিয়ন। ইউনিয়ন মানে এই গোটেইটোৰ পৰা তুমি কি কৰা? বি বাদ দিয়া। যেতিয়া তুমি বি বাদ দিবা, এইটো মানে কি? এইটো মানে হল বি নথকা খিনি। তো গোটেইটোৰ পৰা যদি তুমি বি খিনি কি কৰি দিয়া? ওলাই দিয়া। এনেকুৱা ধৰণৰ গোটেইটো বি টোক তুমি ওলাই দিয়া, যিখিনি পার্ট থাকিব এইখিনি কি হ'ব? এইটো বিৰ কমপ্লিমেন্ট হ'ব। বিৰ কমপ্লিমেন্ট মানে বিত নাথাকে বস্তুখিনি, এইখিনি তুমি গুচাই দিছা। কমপ্লিমেন্ট মানে এইখিনি তুমি কি কৰি দিছা? একেবাৰে বাদ দিছা। তো বাদ দিলে থাকিব কিমানখিনি? এইখিনি বস্তু থাকিব আৰু বাকি বিলাক থাকিব, যদি বি একেবাৰে নাথাকে। তো গতিকে ফৰ্মুলা হল এইটো। এতিয়া লিখিম এন ইউ মানে কিমান দিয়া আছে 120 আৰু এন বিৰ মান কিমান দিয়া আছে 50। তো বিয়োগ কৰিলে কিমান হৈ যাব? 0, এইফালে হ'ব 70। आंसर হ'ব কিমান? 70। নেক্সটত কি দিছে? এন এ কমপ্লিমেন্ট দিছে। এইখিনি आंसर কি হ'ব? এন ইউৰ পৰা তুমি কি কৰিবা? এন এ মাইনাস কৰি দিবা। এন ইউৰ মান কিমান দিয়া আছে 120 আৰু এন এর মান কিমান দিয়া আছে 42। মাইনাস কৰিলে কিমান হ'ব? ইয়াতে হল 8 আৰু 12 ৰ পৰা 5 গলে 7, কিমান হল 78। এতিয়া নেক্সট যেটো দিছে এটো হল এন এ ইউনিয়ন বি কমপ্লিমেন্ট। এইটো এইফালে কৰি দিও, এন এ ইউনিয়ন বি ওপৰত কমপ্লিমেন্ট মানে কি হ'ব? এইটো ওপৰত আছে হল কমপ্লিমেন্ট, এইটো এন ইউৰ পৰা মাইনাস কৰিব লাগিব কাক? এন এ ইউনিয়ন বি। তো যদি মাইনাস কৰা এন ইউ কিমান দি আছে 120, আৰু ইয়াৰ আগৰ ক্লাছত আমি এখিনি উলিয়াইছিলো এন এ ইউনিয়ন বি খিনি আমি আগতে উলিয়াই লৈছিলো। তো এতিয়া আকৌ এবাৰ উলিয়াই লও এন এ ইউনিয়ন বি কিমান হ'ব? ফৰ্মুলা কি আছিল? এন এ আছিল, তাৰ লগত এন বি যোগ কৰিব লাগে আৰু মাইনাস কৰিব লাগে কমন খিনি, এ ইন্টারসেকশন বি খিনি মাইনাস কৰিব লাগে। এইখিনি কি আছে? এন এর মান কিমান দিয়া আছে 42, এন বিৰ মান আছে 50 আৰু কমন খিনি কিমান দিয়া আছে 21। এতিয়া প্লাস কৰিলে কিমান হয়? 2 5 4 9 আৰু মাইনাস 21। কিমান হ'ব? 2 ৰ পৰা 1 গলে 1, 9 ৰ পৰা 2 গলে 7। দ্যাট মিন্স কিমান হল आंसर 71। গতিকে এইখিনি কিমান হ'ব? 71। 71 মাইনাস কৰি দিম। তো 10 ৰ পৰা 1 গলে 9 আৰু 7 ৰ পৰা 12 ৰ পৰা 8 গলে কিমান হ'ব? 4। তো आंसर হল কিমান আমাৰ 49। তো এইখিনি आंसर হল 49। 2 নম্বৰ কোশ্চেনত এইখিনি দিছে। এতিয়া যেটো স্টার্ট কৰিম এটো হল কোশ্চেন নম্বৰ 3। তো কোশ্চেন নম্বৰ 2 কি কৈছে? কোশ্চেন নম্বৰ 2ৰ 3 নম্বৰত কৈছে এইকেইটা তো আগতে দিয়া আছে, এতিয়া আমাক উলিয়াব কৈছে এন পি ইউনিয়ন কিউ। এইখিনি বস্তু উলিয়াব কৈছে আৰু এন পি ইন্টারসেকশন কিউ। এতিয়া দিয়া আছে যে পি মানে হল এ মাইনাস বি আৰু কিউ মানে হল কি? এ ইন্টারসেকশন বি। তো গতিকে আমি যেতিয়া উলিয়াম ন, আমি লিখি লম যে পি মানে কিমান হ'ব? এ মাইনাস বি, এইটো দিলো, ইউনিয়ন আছে দিলো, আৰু কিউ মানে কিমান হ'ব? এ ইন্টারসেকশন বি।
তো এইখিনি বস্তু আৰু এটা কি দি দিলো ব্ৰেকেট, কাৰণ মাজতে দুটা আছে ইউনিয়নো আছে, সেইকাৰণে আৰু এটা ব্ৰেকেট দিয়া হয়। এতিয়া কথাটো হ'ল যে এই পি মানে হ'ল এ মাইনাছ বি, ইউনিয়ন মানেতো ইউনিয়নে, আৰু কিউ মানে হ'ল এ ইণ্টাৰছেকশ্যন বি। এইখিনিৰ এনচাৰ কি হ'ব আমাক উলিয়াব গৈছে। তো এইটো কেনেকৈ গম পাব যে এনচাৰখিনি কি হ'ব, কাৰণ ডাইৰেক্টটো ফৰ্মুলা একো এনেকুৱা ধৰণৰ পোৱা নাই। তো গতিকে এইটো ইজি হ'ব ভেন ডায়েগ্ৰামৰে কৰা। কি ডায়েগ্ৰাম? ভেন ডায়েগ্ৰাম। তো ভেন ডায়েগ্ৰামত এইখিনি হ'ল এ পোৰ্শন আৰু এইখিনি হ'ল কাৰ পোৰ্শন? বিৰ পোৰ্শন। এতিয়া আমাক ইয়াতে কি দিয়া আছে? এ মাইনাছ বি। আমি জানো যে এ মাইনাছ বিৰ পোৰ্শন কোনখিনি? এইখিনি, মই যে এইখিনি দাগ দিছো এইখিনি কাৰ পোৰ্শন? এইখিনি হ'ল এ মাইনাছ বি। তাৰ মানে এ থকা বিত কি নথকা। আৰু এই পোৰ্শনখিনি কাৰ হ'ল? এ ইণ্টাৰছেকশ্যন বি, তাৰ মানে দুয়োটাৰে কি কমন। এতিয়া আমাক কি কৈছে যে এ মাইনাছ বি, চোৱা এ মাইনাছ বি মানে এইখিনি ঠাই, এ মাইনাছ বি মানে কোনখিনি ঠাই? এইখিনি ঠাই, এই পোৰ্শনখিনি ঠাই এ মাইনাছ বি। ইয়াৰ লগত ইউনিয়ন কৰিব লাগে কাৰ? এ ইণ্টাৰছেকশ্যন বি। ইণ্টাৰছেকশ্যন মানে এইখিনি ঠাই, ইউনিয়ন মানে গোটেইটো ল'ব লাগে। কাক ল'ব লাগে? এই পোৰ্শনকো ল'ব লাগে, এইখিনি ঠাইকো ল'ব লাগে, তাৰ লগত আকৌ এইটোকো ল'ব লাগে। তো গোটেইটো যদি মই লৈ লওঁ তেতিয়া আমি কি পাই যাম? এটো পাই যাম। তাৰমানে কি পাই যাম আমি? নাম্বাৰ অফ এ পাই যাম, এইটো মানে হ'ল। আৰু নাম্বাৰ অফ এৰ মান কিমান দিয়া আছে? 42। তো এনসাৰ কিমান হ'ব? 42। এইখিনি ইজিলি কৰা যায় ভেন ডায়াগ্ৰামৰ পৰা। এতিয়া নেক্সট কোৱেশ্চনত কি দিছে? 2 নম্বৰত এন পি ইণ্টাৰছেকশ্যন কিউ, এইটো উলিয়াব লাগে। গতিকে এন পি মানে কি দিয়া আছে? এ মাইনাছ বি, ইণ্টাৰছেকশ্যন ব্ৰেকেট দিলো, আৰু কিউ মানে কি দিয়া আছে? এ ইণ্টাৰছেকশ্যন বি, এইখিনি দিলো। এতিয়া আমাক কৈছে এ মাইনাছ বি। এ মাইনাছ বি কোনটো হ'ল? এইখিনি হ'ল এ মাইনাছ বি, আৰু এ ইণ্টাৰছেকশ্যন বি এইখিনি। এই দুটাৰ মাজতে এইটো মানে হ'ল কমন। কমন কৈছে এই পোৰ্শনটো আৰু এই পোৰ্শনটো, দুটা পোৰ্শনৰ মাজতে কোনো কমন আছে? কোনো কমন নাই, একো কমন নাই। এইটো নিজৰ পোৰ্শন, এ মাইনাছ বিৰ পোৰ্শন এইখিনি, আৰু এইটো হ'ল আমাৰ এ ইণ্টাৰছেকশ্যন বিৰ পোৰ্শন। তো এই দুটাৰ মাজতো কোনো কমন অংশ নাই। যদি কমন অংশ নাই তেতিয়া কি হ'ব? এনসাৰ খিনি হৈ যাব আমাৰ কি? 0। এনসাৰ হ'ব 0। যদি ইয়াতে এন নাথাকিল হয় তেতিয়া এনসার হল হয় 5, যেহেতু কোনো কমন নাই। যেহেতু ইয়াতে এন আছে তেনেহলে এনসার হল কি হ'ব? n5, আৰু n5 এর মান কিমান হ'ব? 0। তো এইখিনি হল আমাৰ কি? এনসার। এটো কিমান নম্বৰৰ? এটো হল 2 ৰ 3 নম্বৰৰ এনসার। এতিয়া নেক্সট কোৱেশ্চনত চাম কি দিছে। এতিয়া 4 নম্বৰ কোৱেশ্চনত কি দিছে? একেবাৰে 2 ৰ 4 নম্বৰ কোৱেশ্চনতে কি দিছে? ইউ মাইনাস এ ইউনিয়ন বি। এই কোৱেশ্চনখিনি দিয়া আছে। আমাক কৈছে সমতিটোৰ মৌল কিমানটা আছে। আমাক কৈছে ইয়াৰ মৌল কেইটা আছে। তো মৌল কেইটা আছে কিমান হ'ব এটোৰ মৌল? তাৰ মানে এটোৰ মৌল কেইটা আছে মানে ইয়াতে n দি দিবা, ইয়াতে ব্র্যাকেট আৰু ইয়াতে ব্র্যাকেট দিবা। তো এইখিনি কথা আমাক কৈছে যে ইয়াৰ মৌল কেইটা আছে। এতিয়া আমি আকৌ চাম ভেন ডায়াগ্ৰামেৰে কেইটা মৌল থাকিব। এইটো হল ভেন ডায়াগ্ৰাম, এইটো হল এ, এইটো হল কি বি, এ আৰু বি। ইউ কোনটো হল? গোটেইটো ইউ। এতিয়া কি কৈছে? ইউনিয়ন বি। এতিয়া এ ইউনিয়ন বি কোনটো? এতিয়া আমাক যদি কোৱা হয় এ ইউনিয়ন বি, তো এ ইউনিয়ন বি মানে এই গোটেইটো কোৱা হয় এ ইউনিয়ন বি। এই কমপ্লিট পাৰ্টটো কোৱা হয় আমাক কি? এ ইউনিয়ন বি। এই সব কেইটা মিলি যেটো আনসার হ'ব এইটো কোৱা হয় এ ইউনিয়ন বি। এতিয়া ইউ থকা কিন্তু এ ইউনিয়ন বিত নথকা কোনখিনি পোর্শন হ'ব? চোৱা ইউতে আছে, ইউ মানে গোটেইটোতে আছে, কিন্তু এ মাইনাস বিত নাই। তাহলে পোর্শন কোনবিলাক হ'ব? এইবিলাক হ'ব। ইউত থাকা কিন্তু এ মাইনাস বিত নথকা। এইটোৰ মিনিংটো হল কি? ইউতে আছে কিন্তু এ মাইনাস বিত নাই। তো কোনখিনি হ'ব? এই সাইডৰ খিনি হ'ব, এইখিনি পোর্শন হ'ব। তেতিয়া এনসার কিমান হ'ব তোমালোকৰ? তো তোমালোকৰ এনসাৰত আমাক দিয়া আছিল কি আগতে? এন ইউৰ মান কিমান আছিল? 120, আৰু আমি পাইছিলো যে ইউনিয়নৰ মান কিমান পাইছিলো? এ ইউনিয়ন বিৰ মান পাইছিলো আমাৰ 71। এইখিনি আমি আগতে পাইছো, আৰু এইটো দিয়া আছিল, আৰু এইখিনি আমি উলিয়াইছো 71। এতিয়া কি কৈছে যে আমাক কি লাগে? ইউতে আছে কিন্তু এইটোত নাই। গতিকে কোনখিনি পোর্শন হ'ব? এইখিনি। গতিকে টোটাল তুমি ইউৰ পৰা এইখিনি পোর্শন বাদ দিবা। ইউৰ পৰা ইউটো গোটেইটো এইখিনি বাদ দিবা, তেতিয়া আমাৰ কি? এই পাৰ্টখিনিৰ এনসার ওলাই যাব। তো কিমান দিয়া আছে? ইউৰ মান দিয়া আছে 120, তাৰ পৰা মাইনাস কৰিবা কাক? 71ক।
মাইনাছ কৰিলে কিমান হ'ব 10 ৰ পৰা 1 গ'লে কিমান হয় 9 হয় আৰু 12 ৰ পৰা 8 যেতিয়া যাব তেতিয়া হ'ব 4 आंसर হৈ যাব কিমান আমাৰ 49 এইখিনি হল কোশ্চেন নম্বৰ 2 ৰ 4 নম্বৰ কোশ্চেনটো এতিয়া যিখিনি স্টার্ট কৰিম এটো হল 3 নম্বৰ কোশ্চেন তো বলা কি কৈছে চাও তো 3 নম্বৰ কোশ্চেনত কি কৈছে given দিয়া আছে কি দিয়া আছে n a ইন্টারসেকশন b এর মান দিয়া আছে 36 তার পিছত দিয়া আছে n a - b এর মান কিমান দিয়া আছে 25 n b - a এর মান দিয়া আছে কিমান 20 আমাক উলিয়াব কৈছে তুমি ইউনিয়ন টু উলিয়াই দিয়া আৰু কি উলিয়াই দিয়া নাম্বার অফ a টু তুমি উলিয়াই দিয়া আৰু লগতে নাম্বার অফ b টু তুমি কি কৰি দিয়া উলিয়াই দিয়া এইখিনি হৈছে উলিয়াবৰ কাৰণে এতিয়া এইখিনি তো ফর্মুলা আমি আগতীয়াকৈ পাইছো গতিকে এই ফর্মুলাখিনি ইউজ কৰিম নতুবা ভেন ডায়াগ্ৰামৰে আমি ইউজ কৰিব পাৰো আমি ফর্মুলা লিখিম উই নো দ্যাট কি ফর্মুলা আছিল যে n a ইউনিয়ন b যেতিয়া এইখিনি বস্তু দিয়া থাকিব তার ফর্মুলা কোনটো হ'ব আকৌ সব ভেন ডায়াগ্ৰাম এইটো হল a এইটো হল b এই পার্টখিনি কি বুলি কোৱা হয় a - b এই পার্টখিনি কি বুলি কোৱা হয় a ইন্টারসেকশন b আৰু এই পার্টখিনি কি বুলি কোৱা হয় b - a যেতিয়া কব ইউনিয়নৰ কথা তেতিয়া গোটেইটো আহিব এই পার্টও আহিব এইটো আহিব এইটো আহিব গতিকে গোটেইটো কি কৰি দিম প্লাস কৰি দিম তেতিয়া আমাৰ ফর্মুলাখিনি আহি যাব তো ফর্মুলা কি হ'ব n a - b তার লগত প্লাস কি হ'ব n a ইন্টারসেকশন b তার লগত প্লাস হ'ব n b - a এতিয়া a - b এর মান দিয়া আছে 25 ইন্টারসেকশনের মান দিয়া আছে কিমান 36 আৰু b - a এর মান আছে 20 যেতিয়া প্লাস কৰিবা आंसर কিমান হ'ব 11 এর 1 হাতত থাকিল 1 3 2 5 2 7 আৰু একে 8 आंसर হল কিমান 81 তো এইখিনি হল आंसर এতিয়া নেক্সট পোরশনত কি কৈছে আমাক এনে উলিয়াবৰ কাৰণে গতিকে আমি এনে উলিয়াম এটো মুছি দিম এনে খিনি ইফালে উলিয়াই দিও নেক্সট পার্টত যিখিনি কৈছে সেকেন্ড পার্টত আমাক এনের কথা কৈছে গতিকে যেতিয়া এনে উলিয়াবা আকৌ সব ভেন ডায়াগ্রাম খিনি এনে কোনটো আছে এই গোটেইটো আছে n a আমাক এনে লাগে কি লাগে n a লাগে তো এনে কেনেকৈ উলিয়াম আমি a - b আছে না এই পোরশনটো a - b এইটো কি আছে a ইন্টারসেকশন b গতিকে গোটেইটো মিলি কি হ'ব এনে হ'ব যেতিয়া এনে উলিয়াব লাগিব তেতিয়া আমি কি কৰিম এইটো আৰু এইটো প্লাস কৰি দিম হৈ গল কথাখিনি তো কি হ'ব n a - b তার লগত প্লাস কৰিম n a ইন্টারসেকশন b তো a - b এর মান কিমান দিয়া আছে a - b এর মান দিয়া আছে তোমার 25 আৰু ইন্টারসেকশনের মান দিয়া আছে কিমান 36 যেতিয়া প্লাস কৰিবা 6 আৰু 5 11 আৰু 1 হাতত থাকিল 1 3 আৰু 2 5 আৰু 1 6 কিমান হল 61 যেতিয়া nb এর কথা কব একে ফর্মুলা হ'ব nb মানে এইটো তো nb কি কি পোরশন পড়ছে দুটা এটা হল b - a আর এটা হল ইন্টারসেকশন গতিকে দুটো প্লাস করে দিই b - a প্লাস কিমান ইন্টারসেকশন b b - a কিমান দিয়া আছে 20 আৰু ইন্টারসেকশন কিমান আছে 36 তো যেতিয়া প্লাস কৰিবা 56 হ'ব তোমাৰ কি आंसर তো এইখিনি হল 3 নম্বৰৰ কি সলিউশন এতিয়া আমি কি কৰিম 4 নম্বৰ কোশ্চেনটো স্টার্ট কৰিম তো 4 নম্বৰ কোশ্চেনত কি কৈছে ওপৰত 3 নং প্ৰশ্নটোৰ সাপেক্ষে ভেনচিত্ৰ আঁকি এইবিলাক চিনাক্ত কৰা আৰু তাৰ লগতে পোৱা উত্তৰৰ কি কৰা সত্যাপন কৰা তাৰ মানে ভেনচিত্ৰ আঁকিব কৈছে কাৰ কাৰ ভেনচিত্ৰ আঁকিব কৈছে এটা হল ইন্টারসেকশনৰ আৰু এটা হল b - a এইটোৰ ভেনচিত্ৰ ড্ৰয়িং কৰিব কৈছে তো ভেনচিত্ৰ এখন এনেকুৱা ধৰণে বক্স বনাবা ওপৰত হ'ব ইউ এইফালে দুটা পোরশন হ'ব এটা হ'ব a আৰু এটা হ'ব b এইটো হল a আৰু এইটো কিমান হল b হল তো a - b এই পোরশন খিনি কি কোৱা হ'ব এই পোরশন খিনি কোৱা হ'ব a - b এইটো কোৱা হ'ব a - b তাৰ পিছত এই পোরশন খিনি কি কোৱা হ'ব a ইন্টারসেকশন b আৰু মই এনেকৈ দি আছো সিম্বলটো যাতে তোমালোকে বুজি পোৱা এই পোরশনক কি কোৱা হ'ব b - a এইখিনি এতিয়া কৈছে এইখিনি ভেন ডায়াগ্ৰামত দেখুৱাই দিয়া মই দেখুৱাই দিলো
এতিয়া আমাক কৈছে সত্যাপন কৰিবৰ কাৰণে আগৰ কুৱেশ্যনটো সত্যাপন কৰা। তো আগৰ কুৱেশ্যনত একচুৱেলি মানখিনি কিমান দিয়া আছিল, যে ইণ্টাৰছেকশ্যনৰ মানখিনি দিয়া আছিল আগৰ কুৱেশ্যনত 36, এইখিনিৰ মান দিয়া আছিল কিমান 25, এইখিনিৰ মান দিয়া আছিল কিমান 20, এইখিনি আগৰ কুৱেশ্যনত দিয়া আছিল। তো এইটো সত্যাপন কৰিব গৈছে যে এইখিনি এনসাৰ হয় নে নাই। আৰু আমি যেটো উলিয়াইছো এইটো কিমান উলিয়াইছো, এ ইউনিয়ন বি উলিয়াইছো এটা, আৰু এটা কি উলিয়া হৈছে এন এ উলিয়া হৈছে, আৰু এটা আছে এন বি। তো এইখিনিৰ মানখিনি তোমাক দিয়া আছে কি কি, এটা আছিল 81, এটা আছিল তোমাৰ 61, আৰু এটা আছিল কিমান 56, এইখিনি দিয়া আছিল, এইখিনি দিয়া আছিল, এইখিনি উলিয়াইছো। গতিকে কেনেকৈ কৰিবা সত্যাপনটো, এই গোটেইটো যেটো আছে না এনে এই মানখিনি আমাৰ কিমান ওলাইছে 61 না, তো এইখিনি লিখিবা কিমান 61, আৰু এই পোৰ্শনৰ মানখিনি কিমান আছে ইন্টাৰসেকশনখিনি 36, গতিকে এইফালে কি লিখিবা 36, এনেকৈ লিখিবা, এইটো কি লিখিবা 36, আৰু এই গোটেই যেটো বি আছে এই গোটেই বিটোৰ আনসাৰ কিমান ওলাইছে 56, তো এইটো 56 লিখিবা। তিনিটা পোর্শন তোমালোকে লিখি ললা, মানে আমি কিন্তু গোটেই এটো লিখিলো, যেটো আমি উলিয়াইছো এইটোহে লিখিলো আমি, আৰু গোটেই বিটো উলিয়াইছো, এই বিটো আমি লিখিলো কিমান 56, আৰু এইটো দিয়া আছিল এইখিনি লিখিছো। এতিয়া সত্যাপন কৰাৰ কাৰণে কি কৰিম, যিখিনি আমাৰ কি উলিয়া হৈছে এইখিনিৰে আমি কি কৰিম, এই আনসার কেইটা মিলাই চাম যে একে আহে না নাই, কোনটো এই প্ৰথমটো আৰু সেকেন্ডটো যদি আহি যায় এইবিলাক আনসার, গতিকে আমাৰ কি আনসার খিনি ঠিক আছে আমি যিখিনি কৰিছো। তো আমাক কি লাগিব, আমাক লাগিব n a minus b। যেতিয়া তুমি n a minus b কৰিবা, কি কৰিবা n a minus b, এই গোটেইটোৰ পৰা, গোটেইটো কিমান দিয়া আছে 61, এইটোৰ পৰা কাক বাদ দিবা, কাৰণ কি a minus b এইটো পোর্শন হয়, এইখিনি বাদ দিবা, এইখিনি কিমান আছে 36, তো বাদ দিয়া, যদি বাদ দিয়া आंसर খিনি তোমাৰ কি মান ওলাব 25, গতিকে ঠিকে আছে এইখিনি কথা। যেতিয়া b minus a কৰিবা, কি কৰিবা b minus a, গোটেইটো কিমান আছে 56, তাৰ পৰা কোনখিনি বাদ দিবা, এইখিনি বাদ দিলে আমাৰ b minus a ওলাব, তো এইখিনি কিমান দিয়া আছে 36, আৰু যেতিয়া মাইনাস কৰিবা কিমান ওলাব 20 ওলাব। এতিয়া কি কৰিম ইউনিয়ন খিনি ওলাই চাম আকৌ, তো ইউনিয়ন যেতিয়া কৰিবা a ইউনিয়ন b কি লিখিব লাগে, a minus b ইন্টারসেকশন আৰু এটা b minus a, তো a minus b কিমান আছে 25, এইটো কিমান আছে 20, আৰু ইন্টারসেকশন খিনি কিমান আছে 36, আগতে এনেকৈ 36 লিখিব পাৰা, কোনো অসুবিধা নাই, পিছত 20 আছে, আৰু যেতিয়া গোটেইটো প্লাস কৰিবা কিমান হ'ব 81, এইখিনি হল আমাৰ কি সত্যাপন, এইখিনিয়ে কৈছে যে সত্যাপন কৰা বুলি। ঠিক আছে, কথাখিনি বুজি পাইছা। এতিয়া যেটো স্টার্ট কৰিম কোশ্চেন নম্বৰ 5 টো স্টার্ট কৰিম। তো কোশ্চেন নম্বৰ 5 দিছে যে এটা শ্ৰেণীত পতা গণিত, এটা শ্ৰেণীত গণিত পৰীক্ষা হৈছে আৰু ইংৰাজী পৰীক্ষা হৈছে। দেখা গ'ল যে 55 জন, দ্যাট মিন্স 55 জন শিক্ষাৰ্থীয়ে গণিতত কি কৰিছে উত্তীৰ্ণ হৈছে, আৰু 46 জন শিক্ষাৰ্থী ইংৰাজীত, আৰু 35 জন শিক্ষাৰ্থী কি গণিত আৰু ইংৰাজী দুয়োটাতে কি হৈছে উত্তীৰ্ণ হৈছে। যদি পৰীক্ষাত অৱতীৰ্ণ হোৱা, অৱতীৰ্ণ মিনিং কি হল, যে পৰীক্ষাত দিছে কিমান জন 100 জন দিছে, তেতিয়া আমাক তিনিটা কোশ্চেন দিছে, এইটো উলিয়াব গৈছে। তো কি কি দিয়া আছে আগত আমি এইটো লিখি লম। এইটো কেনেকৈ কৰে, ফার্স্ট অফ অল তোমাক ধৰিব লাগিব লেট, কেইটা পৰীক্ষাৰ কথা কৈছে, দুটা পৰীক্ষাৰ কথা কৈছে, এটা হল ইংৰাজী পৰীক্ষা আৰু এটা হল কি গণিত পৰীক্ষা। গতিকে প্ৰথমতে মই গণিতক ইংলিছত কি বুলি কোৱা হয়, মেথ বুলি কোৱা হয়, এম ধৰি লম, যে এম হল গণিতত উত্তীৰ্ণ হোৱা, এম হল গণিতত কি উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংগতি, শিক্ষাৰ্থীৰ সংগতি, এইটো ফার্স্টত আমি ধৰি ললো। এতিয়া আৰু এটা পৰীক্ষা দিয়া আছে, তাৰ নাম কি ইংলিশ, ইংৰাজী, ই হল ইংৰাজীত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ কি সংগতি, কমা মানে এইখিনি বস্তু ৰিপিট লিখিব লাগিব। ইংলিশৰ যদি আমি কওঁ কি হ'ব, এম হল, এম is a number of students, but number of students who passed in the mathematics, and E is the number of students who pass in the English, দুয়োটাতে ক'ব পাৰা। এতিয়া
আমাক কৈছে দুয়োটা বিষয়তে পাছ কৰিছে, দুয়োটা বিষয়তে পাছ কৰা মানে কি কমন খিনি পাছ কৰা, দুয়োটা বিষয়তে পাছ কৰা মানে এম ইন্টারসেকশন ই, এইটো মানে হল যে গণিত আৰু ইংৰাজী দুয়োটা বিষয়তে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ কি হব সংগতি, শিক্ষাৰ্থীৰ সংগতি। দ্যাট মিন্স ইন্টারসেকশন মানে এটা তো ইন্টারসেকশন কোৱা হয় ইংলিশত যদি কওঁ the number of students who passed in English as well as mathematics, এইটো কোৱা হয় ইন্টারসেকশন খিনি। এতিয়া আমাক তিনিটা কোশ্চেনত এতিয়া দিয়া আছে কি কি গিভেন, তিনিটা তো আমাক উলিয়াব কৈছে কি কি দিয়া আছে। এতিয়া দিয়া আছে কিমান জনে গণিতত পাছ কৰিছে, পাস নাম্বার অফ স্টুডেন্ট হু পাসড ইন ম্যাথস কিমান হ'ব 55, এইটো কোশ্চেনত দিয়া আছে অলৰেডি 55 জন গণিতত পাস কৰিছে। তাৰপিছত দিছে যে ইংলিশত পাস কৰিছে কিমান 46 জন, আৰু দুয়োটাতে পাস কৰিছে কিমান জন এম ইন্টারসেকশন ই, দুয়োটাতে পাস কৰা মানে কিন্তু ইন্টারসেকশন কিমান জন 35 জন। আৰু টোটাল পৰীক্ষা দিছে কিমান জন শিক্ষাৰ্থীয়ে, টোটাল পৰীক্ষা মানে এন ইউ কিমান জন শিক্ষাৰ্থীয়ে দিছে 100 জন শিক্ষাৰ্থী কি দিছে পৰীক্ষা দিছে। তো 1 নম্বৰ কোশ্চেনত আমাক উলিয়াব গৈছে দুয়োটা বিষয়তে অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা। এতিয়া অনুত্তীৰ্ণ হৈছে এটা কথা মনত ৰাখিবা যে যেতিয়া কব উত্তীৰ্ণ এইটো কোৱা হয় পাস, এইটো কি কোৱা হয় পাস, যেতিয়া কব অনুত্তীৰ্ণ এইটো কোৱা হ'ব ফেল, যেতিয়া কব অৱতীৰ্ণ এইটো মানে কি কিমান জনে পৰীক্ষা দিছে মানে টোটাল স্টুডেন্ট এইটো হল টোটাল স্টুডেন্টস। এইখিনি কথা, এইখিনি বস্তু দিয়া আছে। আমাক 1 নম্বৰ কোশ্চেনত কি দিছে যে তুমি উলিয়াই দিয়া দুয়োটা বিষয়তে ফেল কৰা, দুয়োটা বিষয়তে কি কৰা অনুত্তীৰ্ণ হোৱা, অনুত্তীৰ্ণ মানে ফেল কৰা, অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ অনুত্তীৰ্ণ কি শিক্ষাৰ্থীৰ শতকৰা মানে 100 ভিতৰত কিমান হ'ব শতকৰা হাৰ, এইটো আমাক উলিয়াব হৈছে 1 নম্বৰ কোশ্চেনত। তো এইখিনি বস্তু কেনেকে উলিয়াবা, তো ফার্স্ট অফ অল তোমাক জানিব লাগিব ন যে এইটো মিনিংটো কি। তো এই মিনিংটো জনাৰ কাৰণে একচুৱেল যিটো প্ৰসেস হয় এইটো হল ভেন ডায়াগ্রাম। ভেন ডায়াগ্রাম এনেকুৱা এটা বস্তু যাৰ পৰা আমি কি গোটেই কোশ্চেনটোৰ এনসার আমি কি দিব পাৰিম জাস্ট ফিগাৰটো চাই। এতিয়া আগতীয়াকৈ আমি ভেন ডায়াগ্রামটো ড্ৰয়িং কৰি লওঁ, ড্ৰয়িং কৰিলে ভাল হ'ব, তাৰপিছত কৰিম এইফালে কৰি দিওঁ। কেইটা বিষয় আছে, দুটা বিষয় আছে, এটা হল ম্যাথছৰ পোর্শন, এই গোটেইটো ম্যাথছৰ পোর্শন, আৰু এটা হল কাৰ পোর্শন ইংলিশৰ পোর্শন, আৰু ইউনিয়ন মানে গোটেই স্টুডেন্টৰ কথা কোৱা হৈছে। এতিয়া যদি চোৱা ম্যাথছত কিমান জনে পাস কৰিছে 55 জনে পাস কৰিছে ম্যাথছত। তো ম্যাথছত 55 জনে পাস কৰিছে। তাৰপিছত যদি ভালকে চোৱা ইংলিশত কিমান জনে পাস কৰিছে 46 জনে পাস কৰিছে, এইটো কিন্তু ইংলিশত পাস কৰিছে, এইটো ম্যাথছত পাস কৰিছে। এতিয়া আৰু দুয়োটাতে পাস কৰিছে কিমান জন 35 জনে পাস কৰিছে, এইটো কমন পোর্শন কিনি দুয়োটাতে পাস কৰা। এতিয়া আমাক কৈছে দুয়োটা বিষয়তে অনুত্তীৰ্ণ হোৱা কোনটো হ'ব, কথাটো হল অনুত্তীৰ্ণ কোনটো হ'ব, অনুত্তীৰ্ণ মানে এটাতেও পাস কৰা নাই, তার মানে এই ম্যাথছতো পাস কৰা নাই, ইংলিশও পাস কৰা নাই, তার মানে এইটোও হ'ব নোৱাৰে, এইটোও হ'ব নোৱাৰে। অনুত্তীৰ্ণ কোনটো হ'ব, এই যে এই লাইনখিনি চাই আছে ডটেড লাইনখিনি এই সার্কেলৰ বাহিৰত, তো এইটো হ'ব কি আমাৰ কি অনুত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা। আৰু অনুত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা এইখিনি ঠাইত কিহেৰে বুজোৱা হয় এ ইউনিয়ন বি, তাৰ মানে গোটেইটো উত্তীৰ্ণ হৈছে, তাৰ পৰা কি কমপ্লিমেন্ট মানে বাদ দিব লাগিব। মিনিংটো হল এই গোটেইটো যিটো আছে না এইটো এ নধৰি আমি কি ধৰিছো এম ধৰিছো না, তুমি লিখিবা এম ইউনিয়ন কি ই, এইটোৰ পৰা মানে এই গোটেইটোৰ পৰা আমি কি কৰিম এই গোটেইটো বাদ দিম, কাৰ পৰা ইউনিয়নৰ পৰা। এই কাৰণে আমাৰ ফর্মুলা কি হ'ব দুয়োটাতে পাস নকৰা, এইটো মানে পাস কৰা, আৰু কমপ্লিমেন্ট মানে কি হ'ব দুয়োটাতে কি পাস নকৰা। এইটো মিনিং হল একচুয়ালি কি
এই ম্যাথসও আছে ইংলিশও আছে, এই গোটেইটো মিলাই হল এম ইউনিয়ন কি ই। আৰু ইন্টাৰসেকশন কৰিলে কি হ'ব, এই দুয়োটাৰ ভিতৰত এটাও নাই, মানে সৰি ইন্টাৰসেকশন নহয়, কমপ্লিমেন্ট দিলে দুয়োটাৰ ভিতৰত এটাও নাই, কোনটো হ'ব এই বাকি জায়গাখিনি। এইটো কোৱা হয় দুয়োটাতে অনুত্তীৰ্ণ, এইটো কি দুয়োটাতে অনুত্তীৰ্ণ, মানে ফেল, বোথ সাবজেক্টস অফ ফেল, দুয়োটাতে অনুত্তীৰ্ণ, অনুত্তীৰ্ণ, এইটো কোৱা হয় অনুত্তীৰ্ণ। তো এইখিনি বস্তু উলিয়াব লাগিব, অনুত্তীৰ্ণ মানে কেনেকৈ উলিয়াবা, কোৱেশ্যনত কৈছে এইখিনি। তো এইখিনি কি লিখিবা, অনুত্তীৰ্ণ মানে লিখিবা যে এন এম ইউনিয়ন ইৰ ওপৰত কিমান কমপ্লিমেন্ট, আৰু কমপ্লিমেন্ট মানে কৈছিলো কি লিখিব লাগিব, কমপ্লিমেন্টৰ অৰ্থ হল যে এন ইউৰ পৰা কিমান মাইনাস কৰিব লাগিব, এন এম ইউনিয়ন ই কৰিব লাগিব, মাইনাস কৰিব লাগিব, এইখিনি কোৱা হয় কমপ্লিমেন্ট। এতিয়া আমার তো এইখিনি মান অলরেডি প্রোভাইড করা আছে, কিমান 100 আছে, গতিকে আমি ইয়াতে তো 100 লিখিব পাৰো, কিন্তু এইটোৰ মান দিয়া আছে ন, এইটোৰ মান তো কত দিয়া নাই, তো এইটো কি কৰিম উলিয়াম। ইউনিয়ন মানে দুয়োটাতে আছে, দুয়োটাই লাগিব, তো আমি ইউনিয়নৰ ফৰ্মুলা দিছিলো, কি দিছিলো যে ব্র্যাকেট দিলো, থার্ড ব্র্যাকেট কি আছিল এএনএম আছিল, প্ৰথমটোৰ লগত এনএম, দ্বিতীয়টোৰ লগত এনই, তাৰ পৰা তেওঁলোকৰ কমন পোৰ্শনখিনি কি কৰিব লাগিব, বাদ দিব লাগিব, এইখিনি আছিল। এতিয়া 100 মাইনাস এনএম এর মান কিমান দিয়া আছে 55, এনিৰ মান কিমান দিয়া আছে 46, তাৰ পৰা বিয়োগ কৰিব লাগিব কাক 35, এইখিনি বস্তু তোমালোকে আগতীয়াকৈ লিখি ল'বা। তো 100 মাইনাস প্লাস কৰিলে কিমান হ'ব, এইটো এইটো প্লাস কৰিলে হ'ব 1, হাতত থাকিল 1, 5 4 9 আৰু 1 10, 101, এইটো ব্র্যাকেট হ'ব -35, আৰু মাইনাস কৰিবা, যেতিয়া মাইনাস কৰিবা ইয়াৰ লগত কিমান হ'ব 6, আৰু 10 ৰ পৰা 4 গলে কিমান হ'ব 66, এতিয়া মাইনাস কৰিবা 100 ৰ পৰা 66, 100 ৰ পৰা 66 গলে কিমান হ'ব 34, তো আমাৰ आंसर কিমান হ'ল 34, কিন্তু ইয়াতে শতকৰাৰ কথা কৈছে না, তো লাষ্টত কি দিবা পার্সেন্টেজ দিবা, তো 34% এনেকুৱা ধৰণৰ ষ্টুডেন্ট আছে যিসকলে কি কৰিছে দুয়োটা বিষয়তে অনুত্তীৰ্ণ হৈছে, মানে পাস কৰিব পৰা নাই। এতিয়া 2 নম্বৰ কোৱেশ্চনটো উলিয়াম, এইটো আগতীয়াকৈ তোমালোকে লিখি ল'বা। এতিয়া মই মুছি দিম, 2 নম্বৰ কোৱেশ্চনটো উলিয়াম, কি কৈছে কি দিছে যে একমাত্র গণিতত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ শতকৰা হাৰ, এইটো কৈছে শিক্ষাৰ্থীৰ শতকৰা হাৰ, এইখিনি 2 নম্বৰত উলিয়াব কৈছে। এতিয়া কোৱেশ্চন কৈছে একমাত্ৰ গণিতত, একমাত্ৰ কথা হল অনলি ম্যাথছ, খালি ম্যাথছতে, বেলেগ হলে নহব। তো এইটোৰ কাৰণে একচুয়াল প্ৰসেস হ'ব ভেন ডায়াগ্ৰাম, এইটোৱে আমাক কি কৰি দিব এনসার খিনি কৈ দিব যে তুমি কি উলিয়াব লাগে, কেনেকৈ উলিয়াবা, এইখিনি চাই। এইটো হল ম্যাথছ, এইটো হল ইংলিশ। তো তোমালোকে জানা যে গোটেইটো হল ম্যাথছৰ, হয় না নাই, গোটেইটো হল ম্যাথছৰ, কিন্তু তাৰ ভিতৰত কি সোমাই আছে ইংলিশ সোমাই আছে না নাই, ম্যাথছৰ ভিতৰত কি সোমাই আছে ইংলিশ। তো আমাক কৈছে কি যে একমাত্ৰ অনলি কি ম্যাথছ, একমাত্ৰ ম্যাথছ, একমাত্ৰ কি কোৱা হয় অনলি ম্যাথ গণিতত। তো খালি যদি ম্যাথছ হয় তেনেহলে তো এইটো আহিব নোৱাৰে, এই পোৰ্শনখিনি তো আহিব নোৱাৰে, কাৰণ এইটো তো ইংলিশো হৈ যাব। তো আমাক কি কোন পোর্শনখিনি লাগিব, আমাক লাগিব এই পোর্শনখিনি অনলি ম্যাথছ, মানে এই পোর্শনখিনি আমাক কি কৰিব লাগিব উলিয়াব লাগিব। আৰু এই পোর্শনখিনি তোমালোকে কিহেৰে বুজোৱা হয় আগতীয়াকৈ জানিছা, a মাইনাস ই, তাৰ মানে ম্যাথছত পাস কৰিছে কিন্তু ইংলিশত কি কৰা নাই পাস কৰা নাই, খালি ম্যাথছত কি কৰিছে পাস কৰিছে, তাৰ মানে a মাইনাস কি উলিয়াব লাগে ই উলিয়াব লাগে। তো এইটো কি উলিয়াব লাগিব নাম্বার অফ m মাইনাস ই। তো এইখিনি উলিয়াবৰ কাৰণে এইটোৰ ফৰ্মুলা কি হ'ব, সো আমাক এইখিনি পোর্শন লাগে, আৰু এইখিনি আমি জানো কি m ইন্টারসেকশন কি ই, তো
তেনেহ'লে কি কৰিবা, এই গোটেইটোৰ পৰা, গোটেইটো কি মেথছৰ না, এই গোটেইটোৰ পৰা তুমি এইখিনি পোৰ্চন বাদ দিবা। কোনখিনি? এইখিনি মানে এইটো বাদ দিবা। যদি গোটেইটোৰ পৰা, তাৰমানে এটা চাৰ্কেল আছে এনেকুৱা ধৰণৰ, এইটো কমন পোৰ্চন, এই গোটেইটো হল মেথছৰ, গোটেইটো হল কাৰ? মেথছৰ। এইটোৰ পৰা যদি এইখিনি বাদ দিয়া, এইখিনি হল কি? দুয়োটাৰে। এইখিনি যদি বাদ দি দিয়া, তো বাদ দিলে আমি কি পাই যাম? এই সাইডখিনি পাই যাম, যাক কি বুলি কোৱা হ'ব? যাক কোৱা হ'ব যে m মাইনাছ কি e, এইখিনি কোৱা হ'ব। গতিকে এইটো ফৰ্মুলা হৈ গ'ল। তো এইখিনি ফৰ্মুলা আমি ইয়াতে ইউজ কৰিম। কি হ'ব? nm মাইনাছ n m ইন্টাৰসেকশন e। nm ৰ মান দিয়া আছে কিমান? 55 আৰু ইন্টাৰসেকশনৰ মান কিমান দিয়া আছে? 35। কৰিলে কিমান হ'ব? 0, 5 ৰ পৰা 3 গ'লে 2, 20% এনেকুৱা ষ্টুডেন্ট আছে যিজনে খালি কি কৰিছে? মেথছত পাছ কৰিছে। এতিয়া নেক্সটটো কৰিম ইংৰাজীত, 3 নম্বৰটো। এইটো মুছি দিম, তাৰপিছত ষ্টাৰ্ট কৰিম। তো 3 নম্বৰটো যেতিয়া কৰিম, এইখিনি খালি মুছি দিও, বাকি কোৱেশ্চনটো একেই আছে। তো 3 নম্বৰত কৈছে একমাত্ৰ ইংৰাজীত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ শতকৰা হাৰ, এইটো উলিয়াব কৈছে। তো একমাত্ৰ ইংৰাজী কৈছে, তাৰমানে একমাত্ৰ ইংৰাজী কোনটো হ'ব? এই পোৰ্শনখিনি হ'ব, একমাত্ৰ ইংৰাজী এই পোৰ্শনখিনি হ'ব। কাৰণ গোটেইটো হল ইংলিছ, কিন্তু তাৰ ভিতৰত মেথছ সোমাই আছে। তো একমাত্ৰ হ'ব এইখিনি পাৰ্ট, ই মাইনাছ কি? এম। এইখিনি ওলাব লাগে, সেম আগৰ নিচিনাকৈ ই মাইনাছ এম। এইটোৰ ফৰ্মুলা কি হ'ব? গোটেইটো হল ই, গোটেইটো ই, তাৰ পৰা কাক মাইনাছ কৰিবা? কমন পোৰ্শনখিনি, তেতিয়া এইটো ওলাই যাব। ই কিমান দিয়া আছে? 46 আৰু ইন্টাৰসেকশন আছে 35, বিয়োগ কৰিলে 1, 4 পৰা 3 গ'লে 1, 11%। তো এইটো হল আমাৰ কি? 5 নম্বৰৰ এনসার। যদি ভিডিওখিনি ভাল লাগে তেতিয়া লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব। থ্যাংক ইউ সো মাচ।